বনাইছে লংজা থানলৈ, এইটো আমাৰ গেট ধৰ লংজা থানৰ গেট। এতিয়া চাওক ৰাস্তাটো যেনেকৈ উহা চাউল জলপান ভাজে তেনেকৈ উঠি আছে, এতিয়া গুটি গুটি হৈ এতিয়া আমাৰ গাঁৱলীয়া ৰাস্তা কোনদিনা আহিব আৰু। এতিয়া আহোঁতে যদি ভালকৈ বনাই নিদিয়ে, আজি 2 মাহ কালো হোৱা নাই ৰাস্তাটো বনোৱা। চাওক আপোনালোকে নিজতে চাওক, এনেই গুটি গুটি হৈ আছে, আৰু মাজতেতো ফাটিছেও, আপোনালোকে দেখিছে হয়নে? মই কি ক'ম আৰু, দেখিছে আপোনালোকে। মুখ্যমন্ত্ৰীলৈ আমাৰ হিমন্ত ছাৰক এটা আহ্বান কৰোঁ যেন আমাৰ লুটুমাৰী দেউৰী গাঁও লংজা থানৰ গেট এই ৰাস্তাটো সোনকালে যেন ভাল কৰি দিয়ে, বনাই দিয়ে, সেইটোৱে মোৰ অনুৰোধ। আপোনাৰ যিটো বনাইছে এইটো এতিয়া ভৰি মাৰিলে উখৰি যায়, আৰু আগৰ কাম পিছৰ কাম আগত, এনেকৈ কৰিলে নহ'ব নহয়। কেলৈ আমি আগতে এবাৰ কৈছোঁৱে, যেতিয়া নেকি এইখিনি মাৰি থাকে তেতিয়া কৈছোঁ এইটোতো এতিয়া নামাৰে না, ইয়াৰ পিছতো আৰু সৰু এটা মাৰে, তেনেকৈ কৈছোঁ, সৰু পাথৰ এটা মাৰে। তেতিয়া ৰুলা মাৰি থকা মানুহজনে কৈছে এইটো বোলে হেৰি এয়া 4 লাইনতহে মাৰে, কৈছে গাঁৱলীয়া ৰাস্তাত নামাৰে কৈছে। সেই মানুহজন আছে ইয়াতে এতিয়াও, যাতে মই ইমান বহলাই ক'ব নাজানো বাৰু, বহুতবাৰ দিয়া হৈছিলে কিন্তু তেওঁ শুনা নাই, নিজৰ মতলবিদাই এইবিলাক কাম কৰি আছে। এতিয়া ৰাস্তাটো গোটেই উখৰি গৈ আছে, বেছি দিন হোৱাই নাই মাৰা, গোটেই উখৰি শেষ হৈছে। এনেকৈ ৰাস্তা বনালে নহ'ব নহয়। কি আমাৰ লুটুমাৰী ৰাইজে কি পকা ৰাস্তা দেখা নাই নেকি? এনেকৈ যে বনাইছে ঠিকাদাৰে, এনেকৈ কৰিলে নহ'ব। আজিকালি এয়া বিজেপি চৰকাৰ আমাৰ লগত আছে, আমি কেতিয়াও ভয় নকৰোঁ। আমাৰ ৰাস্তাটো ভালকৈ বনাই দিবই লাগিব। আমি আমাৰ মামালৈ আমাৰ অনুৰোধ, আমাৰ আৰু হেৰি কি আছিলে পূজা সমষ্টিৰ বিধায়কলৈ অনুৰোধ, আৰু ৰহা সমষ্টিৰ বিধায়কলৈ অনুৰোধ কৰিছোঁ, গতিকে আমাৰ ৰাস্তাটো অতি সোনকালে ভাল কৰি দিয়ে যেন।